নমস্কাৰ। এটা কথা আপোনালোকে জানি থোৱাটো ভাল, ডমেষ্টিক ভায়োলেন্স কেছত আপুনি বেইল পাবনে নাপায় সেইটো ডিপেণ্ড কৰিব নেচাৰ অফ দি চাৰ্জেছ এণ্ড সেভাৰিটি অফ দি হাৰ্ম কষ্ট। বেইল পাবনে নাপায় সেইটো ডিপেণ্ড কৰিব কি অভিযোগ আপোনাৰ ওপৰত লগাইছে আৰু যিটো ক্ষতি কৰিছে সেইটো কিমান গুৰুতৰ, তাৰ ওপৰত ডিপেণ্ড কৰিব বেইল পাবনে নাপায়। কিন্তু some domestic violence offenses, particularly those involving threats to life or limb, are non-bailable. কিন্তু কেতবোৰ ডমেষ্টিক ভায়োলেন্স অফেন্স আছে যিবিলাকে মানুহৰ জীৱনলৈ ভাবুকি আনে। তেনেকুৱা ধৰণৰ ডমেষ্টিক ভায়োলেন্স অফেন্সবিলাক কিন্তু নন বেইলেবল। ছেকশ্যন 85 BNS Act 2023 এই ছেকশ্যনটো ক্ৰুৱেলিটি বিষয়টো ডিল কৰিছে বাই হাজবেণ্ড অৰ ৰিলেটিভছ। এই অফেন্সটো কিন্তু নন বেইলেবল, জানি থ'ব। নমস্কাৰ।